माता की भारत माता की सर्वानंद सोनोवाल सर्वानंद सोनोवाल नरेंद्र मोदी जी डॉक्टर हिमंत बिश्व शर्मा जी इतिमध्ये आभार मानत आहे आम्हा जनप्रिय प्राक्तन मुख्यमंत्री तथा केंद्र सरकार कैबिनेट मंत्री আসন গ্রহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। ডিব্ৰুগড় লোকসভা সমষ্টি ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে ইতিমধ্যে আমাৰ মাজত বৰ্তাবন কৰিছে। সমূহ ৰাইজৰ এটি সুনাম শাস্ত হৈ আমি কামনা কৰিছো। আমি মঞ্চৰ পাছফালে আমাৰ কাৰ্যকৰ্তাসকলক মঞ্চখন খালী কৰি দিবৰ কাৰণে আহ্বান জনাইছো। মোৰ বক্তব্য আৰু সামৰিব খুজিছো। ইতিমধ্যে আমাৰ জনপ্ৰিয় নেতা আমাৰ সকলোৰে মৰমৰ আদৰৰ নেতা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত হৈছেহি। তেখেতৰ লগত আহি উপস্থিত হৈছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়া আমি আদৰণি জনাইছো। আৰু মই দুটি কথাৰে মোৰ কবলৈখিনি সামৰিব বিচাৰিছো। মই কৈ আছিলো যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ আগত অসমত এটা অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছিল। কোনেও কাকো বিশ্বাস কৰিব নোৱাৰা সৃষ্টি। অসমীয়া বুলি কোনো কথা নাছিল। কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম হৈ এক অসম হ'ল, এক অসমীয়া হ'ল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমত এটা আস্থাৰ পৰিৱেশ ঘূৰি আহিল, অসমত এটা বিশ্বাসৰ পৰিৱেশ ঘূৰি আহিল, এটা মূল্যবোধ প্ৰতিষ্ঠা হ'ল, পৰস্পৰে পৰস্পৰৰ মাজতে বিশ্বাস কৰাৰ বাতাবৰণ সৃষ্টি হ'ল। আগৰ সমাজখন কি আছিল? কংগ্ৰেছ যেতিয়া আছিল দুৰ্নীতি সীমাহীন দুৰ্নীতি হৈছিল, ভ্ৰষ্টাচাৰ হৈছিল, পঞ্চায়ত লেভেলত সীমাহীন দুৰ্নীতি অনিয়মে জনজীৱনক টচ কৰি পেলাইছিল। এই সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পিছত যেতিয়া অসম লোক সেৱা আয়োগৰ ব্যাপক কেলেংকাৰী হ'ল।